সাধাৰণ ৰাইজৰ কাৰণে গতিকে আমাৰ এতিয়া এইটো এয়া চোলাৰ ধৰা আমি এতিয়া ফিচাৰী ট্ৰেইনিং লৈছোঁ। ট্ৰেইনিং লোৱাৰ পিছত আমাৰ ফিচাৰীৰ লগত ৰিলেটেড যিবিলাক NGO বিলাক আহিছে, এতিয়া উৰিষ্যাৰ পৰা আহিছে, কেৰেলাৰ পৰা আহিছে, তেওঁলোকে জেগা চিলেকশ্যন কৰি আজি চোলাৰৰ পৰা মোক এৰেটৰ দিছে যে আমি মীন পালনটোক আমি যিহেতু তাপটো বেছি হৈ আছে দিনক দিনে, যোৱা বছৰটো মই এইটো চোলাৰ এগ্ৰিকালচাৰৰ পৰা পাইছোঁ, এই চোলাৰটো দি মই মাছ বচাই দিলোঁ। মানে এইটো অঞ্চলত কোনো মাছ বচুৱাব নোৱাৰিলে, ময়ে মাছ বচুৱাই দিলোঁ। আৰু মোৰ সেইকাৰণে ইয়াত এটা বহুত ডাঙৰ ভিডিঅ' কৰি গোটেই মানে ভাৰতটো বাদেই দিছোঁ, জাৰ্মানতো সেই ভিডিঅ' চলি আছে যে এজন সৰু ফাৰ্মাৰ্ছে কেনেকৈ এটা পানীৰ চোলাৰৰ পৰা এই এৰিয়াত ইয়াত যায়, পানীটো ইয়াত যায়, মানে ছিষ্টেমটো তেওঁলোকে বনাই দিছে। সেইটো আইৰণ থকা পানী ইয়াত ঢালি দিওঁ, ইয়াত ঢালাৰ পিছত গোবৰ দিওঁ, গোবৰটো আইৰণটো সেই তাত কাটে, ইয়ালৈ পানীটো পাইপত আহে তলেদি, তেনেকৈ মই মাছ বচুৱাই দিলোঁ ইয়াত মোৰ মাছখিনি। মানে আচলতে এইটো ছিষ্টেমটো এটা এৰেটৰ হয়, ফিচাৰীৰ কাৰণে দিয়া হৈছে, যিটো মানে ইয়াত মাছ বেছি পৰিমাণে ৰাখিলে মানে অক্সিজেনৰ পৰিমাণটো কমি যায়, তেতিয়া মানে এৰেটৰটো ব্যৱহাৰ কৰা হয়। আৰু দাদাই সকলোতে মানে ইয়াৰ প্ৰশিক্ষণ লৈ থৈছে আৰু ধুনীয়াকৈ NGO যিটো আছিলে বুজাই থৈ গৈছে, ধুনীয়াকৈ বস্তু জেগাত লিক হৈছে সেইটো ঠিক কৰি দিলে বাকী বস্তুখিনি ঠিক হৈ যাব। এনে ইয়াত মাছ এৰিছে সেই আছে, আজি 4 দিন হৈছে, তেওঁলোকে জ্যোতিময় আমাৰ সিহঁতে এইখিনি চাই গৈছে ন, ভিডিঅ' লৈ গৈছে, মাছৰ দানা দি দিছোঁ, মাছ আহি গৈছে, ভিডিঅ' আকৌ লৈ গৈছে। এইটো তেওঁলোকৰ 3 বছৰলৈকে দায়িত্ব আছে, চায়ে থাকিব, ক'তো এডাল টাঙৰ ছিগিব নোৱাৰিব, তেওঁলোকৰ দায়িত্ব আছে। আৰু দাদাৰ এই লাইটিং এৰেষ্টাৰডাল মানে ডিছকানেক্ট হৈ গৈছে, ছিঙি গৈছে, আমি সেইটো বনাই দি থৈ যাম এতিয়া, তাৰ কাৰণে আহিছিলোঁ। আৰু এইটো মাছবি একদম মানে লাগে, এইটো ঠিক থাকিব লাগে, কাৰণ চলাৰকেইখন মানে প্ৰটেকশ্যনৰ কাৰণেহে দিয়া হয় এইডাল, মানে চলাৰৰ কোনো মানে বিজুলী ঢেৰেকনিৰ পৰা যাতে ক্ষতি নহয় তাৰ কাৰণেহে এইডাল দিয়া হয়।